নমস্কাৰ ছাৰ্বৈদেউসকল, আমাৰ ৰাজ্যৰ সদৌ অসম NPS কৰ্মচাৰী সন্থাই ৰাজ্যৰ NPS কৰ্মচাৰীসকলৰ বাবে এটা বাৰ্তা দিছে, যিটো বাৰ্তা আমাৰ ৰাজ্যৰ NPS কৰ্মচাৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে ছাৰ্বৈদেউসকল, বলক আমি এটা ভিডিঅ' ক্লিপৰ জৰিয়তে সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ সভাপতি ডাঙৰীয়াৰ মন্তব্যটো শুনি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। মই আপোনাক কৈ থৈ দিওঁ যে হিমাচল প্ৰদেশৰ কথা বাৰে বাৰে চৰকাৰৰ বিভিন্ন বক্তাই আমাৰ সংবাদ মাধ্যমত কৈ থাকে যে হিমাচলত তেওঁলোকৰ GDPৰ অমুক হৈছে তমুক হৈছে। আপোনাৰ GDP 6.7% বাঢ়িছে, যিটো মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কাৰণে অহা মাৰ্চতহে টাৰ্গেট, সেইটো যোৱা জুলাই আগষ্ট মাহতে কমপ্লিট। অৰ্থনৈতিক উন্নয়ন হৈছে NPSটো পৰিহাৰ কৰাৰ কাৰণে। আৰু অসম চৰকাৰেও বুজে এইবিলাক, গোটেইবিলাক চাওক, NPSটো যে বেয়া অসম চৰকাৰে জানে, ভাৰত চৰকাৰে জানে, OPSটো যে দিব পাৰি ভাৰত চৰকাৰে জানে, অসম চৰকাৰে জানে। OPSটো দিলে যে অৰ্থনৈতিক অনগ্ৰসৰ নহয়, ডেভেলপমেণ্ট যে আমাৰ মানে ডেভেলপমেণ্ট যে ইয়াতকৈ বেছি ভাল হ'ব নহয়, সেইটো সকলোৱে জানে। কথাটো হৈছে যে যিসকলক অৰ্থনৈতিকভাৱে সুৰক্ষা দিয়াৰ কাৰণে NPS ব্যৱস্থাটো বলবৎ কৰিছে নহয়, তেওঁলোকৰ পৰা বাৰে বাৰে বিধি পথালি হৈছে। মানে কি হয়, ফিডিং টু দ্য প্ৰাইভেট কোম্পানীজ। এই গোটেই পইচাটো নি ক'ত দিছে? প্ৰাইভেট কোম্পানী যে তেওঁলোকে মাৰ্কেট কৰিছে, তেওঁলোকে বজাৰ কৰিছে, তাৰে হয়তো এটা অংশ এই আমাৰ ডিচিশ্যন মেকাৰৰ দুই এজনক চাগে দিয়াৰ কাৰণে এইটো কি হয়, তেওঁলোকে এই ক্ষেত্ৰত বিধি পথালি দিছে যে সেইকাৰণে ৰিজাৰ্ভ বেংকে যিটো কথা কৈছে, ৰিজাৰ্ভ বেংকে কৈছে যে অৰ্থনৈতিক অনুগ্ৰহ, তেওঁলোকে আহি কেলকুলেশ্যন কৰি দেখুৱাওকচোন অৰ্থনৈতিক অনুগ্ৰহৰ কেনেকৈ হ'ব। আমি আছোতো, আমি যিসকল যিসকল বিজ্ঞ ব্যক্তি আমাক ছাজেশ্যন দিয়ে, তেওঁলোকে অৰ্থনৈতিক পৰিসংখ্যাবিলাক দিয়ে, তেওঁলোকক বুজাওকচোন, তেওঁলোকৰ কথাখিনি শুনকচোন। আমি অপেনলি তেওঁলোকৰ লগত ডিবেট কৰোঁচোন, ক'ত অসুবিধা হয় ক'ত সুবিধা হয় আমি দেখোঁ। মই আপোনাক কওঁ যে 2004 চনৰ সময়ত 6 পে কমিশ্যনৰ আগে এটা এজেঞ্চি নহয়, এটা ইনষ্টিটিউট, সেইটো আছিলে ইনষ্টিটিউট ফৰ ছ'চিয়েল এণ্ড ইকনমিক চেঞ্জেছ বেংগলোৰ আৰু চেণ্টাৰ ফৰ ইকনমিক ষ্টাডিজ এণ্ড পলিচি বেংগলোৰ। এই দুটাই এই পেঞ্চনত লৈ NPSত লৈ তেওঁলোকক ষ্টাডি কৰিব দিয়া হৈছে। তেওঁলোকে চিধা কৈছে যে NPSটো অৰ্থনৈতিক অনগ্ৰসৰতাৰ মূল কাৰণ হ'ব। তাৰে উদাহৰণ হিচাপত মই কওঁ দিছিলে তেওঁলোকে যে পশ্চিমীয় দেশ আৰু লেটিন আমেৰিকাৰ প্ৰায় 30খন দেশত NPSটো আগতে ইমপ্লিমেণ্ট হৈছিলে। তাৰে 18খন দেশে ইতিমধ্যে ৰিভাৰ্ট বেক কৰিছে, এইকাৰণে যে তেওঁলোকৰ অৰ্থনৈতিক ধূলিসাৎ হৈ গৈছে NPSৰ কাৰণে। কাৰণ কি হয়, গোটেই পইচাটো নি কোনোবা কোম্পানী 4-5টাই কণ্ট্ৰল কৰি ৰাখে। আল্টিমেটলি তেওঁলোকৰ ইচাৰাত নাচিব লগা হয়। আপোনাক মই কওঁ যে ৰাছিয়া ৰিভাৰ্ট বেক টু OPS হৈছে, আপোনাৰ কি কয় ছুইডেন ৰিভাৰ্ট বেক টু OPS হৈছে, ভেনিজুৱেলা ৰিভাৰ্ট বেক টু OPS হৈছে। চবে 18খন দেশে, 30খনৰ ভিতৰত 18খন দেশে ৰিভাৰ্ট বেক হৈছে এইকাৰণে যে OPSটো ভাল, NPSটো বেয়া। তাৰপিছতো এতিয়া জল পট তাৰপিছতো অৰ্থনৈতিক অনগ্ৰসৰতা কৰোঁতে আপোনাক মই কৈ থওঁ যে এই মুহূৰ্তত যিবিলাক অসম চৰকাৰে ধাৰ লৈ আছে ইমান হাজাৰ কোটি টকা ডেভেলপমেণ্টৰ কাৰণে, NPSত যদি নাযায় নহয়, তাতে এটা পইচা কমি নাযায় জানো? এই পইচাটো দেখা দেখিকে তেওঁলোকে ইনভেষ্ট কৰিব পাৰে আমাৰ ডেভেলপমেণ্টৰ কাৰণে। সেইটো নকৰি ডাইৰেক্ট সেই ফিডিং টু দ্য প্ৰাইভেট কৰ্পৰেশ্যন। আৰু সেইটো ব্যৱস্থাটো চেঞ্জৰ কাৰণে টপ লেভেলৰ যিখিনি পলিটিচিয়ান আছে, ডিচিশ্যন মেকাৰ্ছ আছে নহয়, তেওঁলোকক কোনোবাই চাগে মেনেজ কৰি থাকে। গতিকে ছাৰ্বৈদেউসকল, সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ সভাপতি ডাঙৰীয়াই যি মন্তব্য আগবঢ়াইছে, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ NPS কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ বাৰ্তা। আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আমাৰ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।